নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে সামগ্ৰী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই জুবিন গাৰ্গক লৈ ৰচিছিল কুটিল ষড়যন্ত্ৰ শেখৰজ্যোতি গোস্বামীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে এই বিস্ফোৰক তথ্য জুবিন গাৰ্গৰ ঘটনাক লৈ পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য শেখৰজ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ ষড়যন্ত্ৰ কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনিছে শেখৰজ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাৰ আচৰণ আৰু ভূমিকা সমগ্ৰ ঘটনাক লৈ ৰহস্যজনক আছিল সাগৰৰ মাজত ইয়াতখনৰ নিয়ন্ত্ৰণ নাবিকৰ পৰা নিজৰ হাতলৈ লৈছিল সিদ্ধাৰ্থই ছিংগাপুৰত থকা তন্ময় ফুকনক এয়াৰ পাৰ্টিৰ বাবে খুৰাৰ ব্যৱস্থা নকৰিবলৈ কৈছিল সিদ্ধাৰ্থই এই সকলো দায়িত্ব লৈছিল সিদ্ধাৰ্থ শৰ্মাই হাতুৰি থাকোতে জুবিন গাৰ্গে উশাহ লোৱাত কষ্ট পাইছিল ডুবি যোৱাৰ সময়তে সিদ্ধাৰ্থই যাব দে বুলি কৈছিল শেখৰৰ অভিযোগ যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই বিষ খুৱাই জুবিন গাৰ্গক হত্যা কৰিছিল এই ষড়যন্ত্ৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল বিদেশৰ এটা অঞ্চল জুবিন গাৰ্গৰ মুখেৰে ফেন ওলাওতে সিদ্ধাৰ্থ শৰ্মাই ইয়াক গ্ৰেষ্টিকৰ বাবে হোৱা বুলি কৈছিল জুবিন গাৰ্গৰ স্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাই ইহঁতৰ ভিডিঅ'সমূহ ৰাজহুৱা নকৰিবলৈ ভাবুকি প্ৰদান কৰিছিল সিদ্ধাৰ্থ শৰ্মাই এছআইটিৰ আগত এই চাঞ্চল্যকৰ তথ্য প্ৰদান কৰিছে শেখৰজ্যোতি গোস্বামীয়ে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি পুৱা 11:29 এক মৃদু ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 3.2 আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ ৰিভৈ এই ভূমিকম্পৰ কম্পন আপোনাৰ অঞ্চলত হৈছে নে নাই আপুনি কমেণ্টত জনাওক পৰৱৰ্তী খবৰ প্ৰকাশ পালে জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কি আছে জুবিন গাৰ্গৰ এই দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰে এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চিআইডিৰ এছআইটিৰ তদন্তকাৰী বিষয়া মৰমী দাসে জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ পত্নী গৰিমা গাৰ্গক অৰ্পণ কৰে এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কাহিলীপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লৈ জুবিন গাৰ্গৰ বাসগৃহত এছআইটিৰ তদন্তকাৰী বিষয়া মৰমী দাস গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰে এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু এই প্ৰতিবেদনত কি আছে তাক লৈ এতিয়া বহু প্ৰশ্ন জুবিন গাৰ্গৰ দ্বিতীয়খন প্ৰতিবেদন গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰা হৈছে আৰু এই প্ৰতিবেদন ৰাজহুৱা কৰে নে নকৰে সেয়া সম্পূৰ্ণৰূপে গৰিমা শইকীয়া গাৰ্গৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ইফালে চিআইডিৰ কাৰ্যালয়ত চলি আছে মাৰাথন জেৰা শীঘ্ৰে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত পোহৰলৈ অহাৰ সম্ভাৱনা আছে আৰু কেতবোৰ বিস্ফোৰক তথ্য দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে হঠাৎ চিআইডিত ৰদবদল চিআইডি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত কুমাৰ বৰ্মনক বদলি জয়ন্ত কুমাৰ বৰ্মনৰ ঠাইত ডিএছপি উপেন কলিতাক নতুন দায়িত্ব দিয়া হৈছে চিআইডি থানাত পৰৱৰ্তী খবৰ দেশৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ হঠাৎ এনডিএত জোকাৰণি বিহাৰত মুখ্যমন্ত্ৰীত্বৰ দৌৰত নীতিশ কুমাৰক চেৰ পেলাইছে তেজস্বী যাদৱে চি ভোটাৰৰ নতুন সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা এইবাৰ উজনিমুৱা ৰেলে মহতিয়াই নিলে মাতৃসহ 2 শিশু আটাইকেইজনৰে মৃত্যু আজি বিয়লি ভাগত হোজাই জিলাৰ যমুনামুখত ৰেলৰ খুন্দাত মাতৃসহ 2 কণমানি শিশুৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে যমুনামুখ যোগীযান সংযোগী ৰেলপথৰ আহমপুৰাত এই ঘটনাটো সংঘটিত হৈছে উজনিমুৱা তীব্ৰবেগী এখন ৰেলে
মাতৃসহ 2 সন্তানক মহতিয়াই লৈ যায়। মৃত মহিলাগৰাকী মামনি দাস আৰু তেওঁৰ 6 বছৰীয়া কন্যা জিয়া দাস আৰু 2 বছৰীয়া পুত্ৰ পিকি দাস বুলি ৰেল আৰক্ষীয়ে চিনাক্ত কৰিছে। যমুনামুখ চাটকিপট্টিৰ বাসিন্দা মামনি দাসে কি উদ্দেশ্যে তেওঁৰ 2 কণমানি শিশুক লগত লৈ সেই স্থানলৈ গৈছিল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। যমুনামুখ ৰেল ষ্টেচনৰ পৰা 3 কিলোমিটাৰ নিলগত সংঘটিত এই ঘটনাৰ পাছতে যমুনামুখ ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে আৰু এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাপ পেলাইছে। পৰৱৰ্তী খবৰ, কাইলৈ হাগ্ৰামা মহিলাৰীৰ শপত গ্ৰহণ অনুষ্ঠান। কাইলৈ BTC চিফ হিচাপে শপত ল'ব BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বডোফা নগৰত শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্ণ প্ৰস্তুতি। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী। শপত বাক্য পাঠ কৰোৱাব ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই। BTCৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী হিচাপে শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে। লগতে BPFৰ কেইবাজনো জ্যেষ্ঠ পাৰিষদে শপত ল'ব কাৰ্যবাহী সদস্য হিচাপে। এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় 25,000 লোক সমবেত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে 5 বছৰ বিৰতিৰ পিছত পুনৰ শাসনলৈ আহিল BPF দল। পৰৱৰ্তী খবৰ, এখন চৰকাৰ একেলগে ন্যায়াধীশ, বিচাৰক আৰু জল্লাদৰ ভূমিকাত অৱতীৰ্ণ হ'ব নোৱাৰে। বুলডোজাৰ শাসন সংবিধানৰ 21 নং অনুচ্ছেদৰ উলংঘা। বুলডোজাৰ নীতিৰ বিৰুদ্ধে সৰব হৈ পুনৰ এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ BR গাভাইৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য। ছিংগাপুৰলৈ গৈছিল শ্যামকানু মহন্তৰ পত্নীও। তেন্তে এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ হোৱা নাই শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত? এই মুহূৰ্তত প্ৰশ্ন হৈছে, যদি ছিংগাপুৰলৈ গৈছিল শ্যামকানু মহন্তৰ পত্নী, তেন্তে তদন্তৰ আওতালৈ আহিবনে শ্যামকানু মহন্তৰ পত্নী এইগৰাকী অনিতা ডেকা মহন্ত? পৰৱৰ্তী খবৰ, পাকিস্তানে যদি নিজৰ ইতিহাস ভূগোল বচাই ৰাখিব বিচাৰে তেন্তে সংযত হ'বলৈ শিকক। অন্যথা পাকিস্তানক নিশ্চিহ্ন কৰি পেলাবলৈ ভাৰতক বেছি সময়ৰ প্ৰয়োজন নহয়। পাকিস্তানক এই বুলি সকিয়নি ভাৰতীয় সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ। পৰৱৰ্তী খবৰ, 2 বছৰৰ তলৰ শিশুক কাহৰ চিৰাপ দিয়া উচিত নহয়। মধ্যপ্ৰদেশ আৰু ৰাজস্থানত নকল কফ চিৰাপ সেৱন কৰি 11টি শিশুৰ মৃত্যুৰ পিছতে এই মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা অসমৰ চৰকাৰী চিকিৎসালয়সমূহত ৰোগীৰ পৰা চাহ পানীৰ নামত 1 টকাও ল'ব নোৱাৰিব। কাৰোবাৰ টকাৰ অভাৱ হ'লে মোক ক'ব, মই দিম। ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক এই সকিয়নি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, শ্যামকানু মহন্তৰ আন এক বৃহৎ বিত্তীয় কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। 2001 চনত নেটফিট সংঘটিত কৰিছিল ভয়ংকৰ বিত্তীয় কেলেংকাৰী। 14 কোটি টকাৰ এক প্ৰকল্পত কেলেংকাৰী সংঘটিত কৰিছিল শ্যামকানু মহন্তই। শ্যামকানু মহন্ত আছিল এই প্ৰকল্পটোৰ মেনেজাৰ। DSSE কানেক্ট নামৰ এটা কোম্পানীৰ সৈতে মিলি এই ধন আত্মসাৎ কৰিছিল শ্যামকানু মহন্তই। পৰৱৰ্তী খবৰ, সমুজ্জ্বল হতক বা আছুক বিশ্বাস কৰা উচিত নহয়। তেওঁলোক এতিয়াও AGP BJPৰ লগত আছে। আমি লুৰিণজ্যোতিক বিশ্বাস কৰিম। তেওঁলোকে সেই শিবিৰৰ সংগ ত্যাগ কৰিছে। এই মন্তব্য ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ। পৰৱৰ্তী খবৰ, দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ গৈ পানীত পৰি 17 জনৰ মৃত্যু। ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ। বিজয়া দশমীৰ দিনা উত্তৰ প্ৰদেশৰ আগ্ৰাৰ খৈৰাগড়ত উটংগন নদীত দুৰ্গা মূৰ্তি বিসৰ্জনৰ সময়ত 2টা আলাদা ঘটনাত অৰ্থাৎ বেলেগ বেলেগ ঘটনাত 17 জন যুৱক ডুবি মৃত্যুৰ আশংকা কৰা হৈছে। প্ৰায় 50 জন লোকে মূৰ্তি বিসৰ্জন দিবলৈ নদীত নামিছিল আৰু ভিৰত স্থানৰ অভাৱত ঘূৰ্ণী জলধাৰাত পৰি বহুজন ডুব যায়। উদ্ধাৰকাৰী দলসমূহে 4টা মৃতদেহ এই পৰ্যন্ত উদ্ধাৰ কৰিছে আৰু 9 জন এতিয়াও সন্ধানহীন হৈ আছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুখ প্ৰকাশ কৰি সহায় ঘোষণা কৰিছে।
NDRF আৰু পুলিচৰ দলে উদ্ধাৰ কাৰ্য চলাই আছে বুলি বাতৰি প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰ, শ্যাম কানুৱে সুপ্ৰিম কোৰ্টৰ লেখ আবেদনত CBI আৰু NIAৰ তদন্ত বিচাৰিছে। দুদিন পূৰ্বে অখিল গগৈ আৰু দেৱব্ৰত শইকীয়াইও CBIৰ তদন্ত দাবী কৰিছিল। এয়া এক কাকতলীয়া সংযোগ নে শ্যাম কানুক বচোৱাৰ ষড়যন্ত্ৰ মই নাজানো, অসমবাসীলৈ এৰিলো। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।